নমস্কাৰ বন্ধু বান্ধৱীসকল, জকা জিকে কিং এনালৈ স্বাগতম। আজি আপোনালোকলৈ লৈ আহিছোঁ ভাৰতৰ চলচ্চিত্ৰ জগতৰ বিভিন্ন ধৰণৰ প্ৰশ্ন আৰু উত্তৰ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব। তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভাৰতৰ প্ৰথম চলচ্চিত্ৰ পৰিচালক কোন আছিল? উত্তৰ দাদা চাহেব ফাল্কে। ভাৰতৰ প্ৰথম অস্কাৰ বঁটা বিজয়ীজনৰ নাম কি? উত্তৰ সত্যজিৎ ৰায়। ভাৰতৰ প্ৰথম অবাক কথাছবিখনৰ নাম কি? উত্তৰ আলম আৰা 1931 চন। ভাৰতৰ প্ৰথম মুক্তিপ্ৰাপ্ত চলচ্চিত্ৰখনৰ নাম কি? উত্তৰ ৰাজা হৰিশ্চন্দ্ৰ। ভাৰতৰ প্ৰথম বাণিজ্যিকভাৱে চিনেমা প্ৰদৰ্শন আৰম্ভ কেতিয়া হৈছিল? উত্তৰ 1913 চন। ভাৰতৰ প্ৰথম ৰঙীন চিনেমাখনৰ নাম কি আছিল? উত্তৰ কৃষ্ণ কানাইয়া। কোনখন ভাৰতীয় চিনেমাই প্ৰথমবাৰৰ বাবে হলিউডত অস্কাৰ পুৰস্কাৰৰ বাবে মনোনয়ন লাভ কৰিছিল? উত্তৰ দেৱদাস 2003 চনত। কোন নেপথ্য সংগীত শিল্পীয়ে ভাৰতৰ সৰ্বোচ্চ নাগৰিকৰ সন্মান ভাৰত ৰত্ন সন্মানে বিভূষিত হৈছিল? উত্তৰ লতা মংগেশকাৰ। প্ৰেম ৰোগ চিনেমাৰ কাহিনীৰ শৈক্ষিক আধাৰ কি আছিল? উত্তৰ বিধৱা বিবাহ। ৰাষ্ট্ৰীয় সন্মান লাভ কৰা প্ৰথম হিন্দী কথাছবিখনৰ নাম কি আছিল? উত্তৰ মিৰ্জা গালিব। প্ৰথম দাদা চাহেব ফাল্কে পুৰস্কাৰ কোনে লাভ কৰিছিল? উত্তৰ দেবিকা ৰাণী। ইংৰাজী ভাষাত নিৰ্মিত প্ৰথমখন ভাৰতীয় চিনেমাৰ নাম কি? উত্তৰ কট ডেঞ্চাৰ। গান্ধী চিনেমাৰ সংগীত পৰিচালকজনৰ নাম কি আছিল? উত্তৰ ৰবি শংকৰ। কোন চিনেমাৰ সংগীত পৰিচালনাৰ বাবে এ.আৰ. ৰহমানে অস্কাৰ লাভ কৰিছিল? উত্তৰ স্লামডগ মিলিয়নাৰ। ভাৰতৰ প্ৰথম টেলিফিল্মখনৰ নাম কি আছিল আৰু কোনে পৰিচালনা কৰিছিল? উত্তৰ সতগতি। পৰিচালক সত্যজিৎ ৰায় 1981 চন। প্ৰথম ভাৰতীয় কথাছবি ৰজা হৰিশ্চন্দ্ৰৰ পৰিচালক কোন আছিল? উত্তৰ দাদা চাহেব ফাল্কে। দাদা চাহেব ফাল্কে প্ৰথম পুৰস্কাৰ পোৱা প্ৰথম অসমীয়া কোন আছিল? উত্তৰ ডক্টৰ ভূপেন হাজৰিকা। শ্ৰেষ্ঠ সংগীত পৰিচালনাৰ বাবে কোন ভাৰতীয়ই অস্কাৰ লাভ কৰিছিল আৰু কোন চনত? উত্তৰ এ.আৰ. ৰহমান 2009 চনত। পথেৰ পাঁচালী কথাছবিৰ পৰিচালকৰ নাম কি আছিল? উত্তৰ সত্যজিৎ ৰায়। এখন ভাৰতীয় চিনেমা যিখন চিনেমাৰ সকলো চৰিত্ৰৰে মহিলাৰ দ্বাৰা অভিনীত চিনেমাখনৰ নাম কি? উত্তৰ বিনা বস্ত্ৰ মাৰাঠী চিনেমা। প্ৰথম ভাৰতীয় ত্ৰিমাত্ৰাৰ কথাছবিখনৰ নাম কি? উত্তৰ মাই ডিয়েৰ প্ৰতিষ্ঠনম মালায়ালম